নমস্কাৰ, মই আজি লাখ লাখ কৃষকৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আহি আছে PM কিষাণৰ 23 নং কিস্তিৰ ধন। আপোনালোকে ইয়াত দেখিব পাৰিছে এটা তালিকা। এইটো তালিকাত আপোনালোকৰ নাম থাকিলে আপোনালোকে পাব PM কিষাণৰ পৰা 2000 টকাৰ ধন। আপোনালোকৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব? অতি সোনকালে লাখ লাখ কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 23 নং কিস্তিৰ ধন। আপোনালোকৰ নাম আছে নে নাই কেনেকৈ আপোনালোকৰ নিজৰ মোবাইলৰ জৰিয়তে চেক কৰিব পাৰিব? আজি আপোনালোকক এইটো খবৰ সৈতে জনাই দিম। আহক। নাম আছে নে নাই আপোনালোকে চেক কৰিবলৈ হ'লে আপোনালোকে PM কিষাণৰ পৰ্টেলত এনেকৈ আহিব। ইয়াত আপোনালোকে পাই যাব বেনিফিচিয়াৰী লিষ্ট। বেনিফিচিয়াৰী লিষ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কেইটা অপশ্যন আহিব, সেই অপশ্যনখিনি আপোনালোকে লিখিব লাগিব। কেনেকৈ লিখিব মই আপোনালোকক জনাই দিছোঁ। ইয়াত চাওক মই লিখিছোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে বেনিফিচিয়াৰী লিষ্ট। আজি হৈছে 10/5/2026। আজি আপোনালোকক এইটো লিষ্টত নাম আছে নে নাই আপোনালোকে জানিব পাৰিব। প্ৰথমে আপোনালোকে আছাম দিব। মই আপোনালোকক ইয়াত দেখাই দি আছোঁ। মই যেনেকৈ দিম আপোনালোকে তেনেকৈ দিব। ইয়াত চাওক মই আছাম দিছোঁ। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট দিব, আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয়। মই মোৰ ডিষ্ট্ৰিক্ট ইয়াত পাই গৈছোঁ। আপোনালোকে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টখন পাই যাব। মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে ইয়াত চাওক মই মোৰ ডিষ্ট্ৰিক্ট পাই গৈছোঁ। মই মোৰ ডিষ্ট্ৰিক্ট দি দিছোঁ। আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্ট দি দিব। তাৰপিছত আপোনালোকৰ চাব ডিষ্ট্ৰিক্ট দিব। আপোনালোকে ইয়াত পাই যাব আপোনালোকৰ চাব ডিষ্ট্ৰিক্ট। মই মোৰ চাব ডিষ্ট্ৰিক্টটো দি দিছোঁ। ইয়াত চাওক মই দি দিছোঁ। তাৰপিছত আপোনালোকৰ গাঁওখনৰ নাম পাই যাব। আপোনালোকৰ গাঁওখনৰ যিটো নাম আছে সেইটো নাম ইয়াত আপোনালোকে পাই যাব। আপোনালোকৰ গাঁওখনৰ নামটো দি দিব। মই মোৰ গাঁওখনৰ নামটো ইয়াত দি দিছোঁ। ইয়াত চাওক মই দি দিছোঁ। তাৰপিছত শেষত আপোনালোকে গেট ৰিপোৰ্ট পাব, তাত আপোনালোকে ক্লিক কৰি দিব। এইকেইটা লিখাৰ ইয়াত চাওক মই ক্লিক কৰিছোঁ। ইয়াত আপোনালোকে নিজৰ নাম পাই যাব। ইয়াত চাওক এইটো তালিকাত আপোনালোকৰ নাম থাকিলে আপোনালোকে লাভ কৰিব PM কিষাণৰ প্ৰতি বছৰে 6000 টকাৰ ধন আৰু 3 মাহ মূৰে মূৰে আপোনালোকে পাব 2000 টকাৰ ধন। ইয়াত নাম নাথাকিলে এই তলত আপোনালোকে সংখ্যা পাইছে, আপোনালোকে 1 2 3 4 একেলগে 10 লৈকে আছে। তাৰপিছত আপোনালোকে এনেকৈ বিচাৰি আপোনালোকৰ নাম চাব পাৰিব। ইয়াৰ লিংক মই কমেণ্টত দি দিম।